দিল্লী ব্লাষ্টৰ পিছত আপোনালোকে এটা কথা বুজি পাইছে যে শিক্ষিত হ'লে সন্ত্ৰাসবাদী নহ'ব তেনেকুৱা কোনো কথা নাই। এটা ধাৰণা কৰা হৈছিল ইমান দিনে আমাৰ বিধানসভাত কোৱা হৈছিল যে এখেতসকল শিক্ষা দীক্ষাত পিছ পৰি আছে কাৰণে এখেতসকল বা এওঁলোকক বিভিন্ন কামত মানুহে ব্যৱহাৰ কৰে। কিন্তু এইবাৰ দিল্লীত যিটো আমি ঘটনা দেখা পালোঁ, অশিক্ষিত লোকে কৰা নহয়, শিক্ষিত লোকে জেহাদ কৰিছে। আৰু শিক্ষিত লোকে জেহাদ কৰাৰ পিছত তাক গৰিহণা দিয়াৰ পৰিৱৰ্তে অসমৰ এচাম লোকে ফেচবুকত স্মাইলি, থামছ আপ, ভাল হৈছে, বিভিন্ন ধৰণৰ মতামত দি আমাৰ ইয়াৰ পৰিৱেশটো বিভিন্ন ধৰণে অৱনতি কৰিবৰ বাবে চেষ্টা কৰিছে। এইখিনিয়ে মানুহ যোৱাকালিলৈকে জুবিন ক্ষেত্ৰত গৈ চাউল দালি নালাগে আন্দোলন কৰি আছে, একেখিনি মানুহ। আৰু বম ব্লাষ্টৰ পিছত একেখিনি মানুহে বম ব্লাষ্টক আদৰণি জনাইছে। কামৰূপ জিলাত আমি 5 গৰাকী, তামোলপুৰত 1 গৰাকী, কাৰ্বি আলঙত 1 গৰাকী, শোণিতপুৰত 2 গৰাকী, গোলাঘাটত 2 গৰাকী, বঙাইগাঁৱত 3 গৰাকী, গোৱালপাৰাত 2 গৰাকী, বৰপেটাত 4 গৰাকী, কাছাৰত 1 গৰাকী, নলবাৰীত 3 গৰাকী, হোজাইত 2 গৰাকী, বাক্সাত 1 গৰাকী, দৰঙত 3 গৰাকী, যোৰহাটত 1 গৰাকী, সাউথ চালমাৰাত 2 গৰাকী আৰু কামৰূপ মহানগৰত 1 গৰাকী। এই মানুহখিনিক আমি আইডেণ্টিফাই কৰিছোঁ। মই এইটোকে কৈছোঁ, তেওঁলোকে লালকিল্লাতো বম ব্লাষ্ট কৰিছে, পেহেলগামতো মানুহক মাৰিছে, আৰু জুবিন ক্ষেত্ৰতো তেওঁলোকে চাউল দালি নালাগে বুলি কৈ আছে। মানুহবোৰ একেবোৰে য'ত যেনেকৈ পায় তেনেকৈ আমাৰ জাতিটোক খণ্ড বিখণ্ড কৰাৰ কাৰণে প্ৰচেষ্টা কৰি আছে। বমেৰে নোৱাৰিলে গুলীৰে, ক'ৰবাত গুলীৰে নোৱাৰিলে মাটিৰে, ক'ৰবাত মাটিৰে নোৱাৰিলে জুবিন ক্ষেত্ৰত গৈ চাউল দালি নালাগে বুলি আন্দোলন কৰে। এখেতসকলে এই গোটেই পৰিৱেশবিলাক ৰচনা কৰি থাকে। যোৱাকালি মই এটা কথা কৈছোঁ, আপোনালোকৰ বহুতে ফলো কৰিব পাৰিছেনে নাই। যেতিয়া জুবিন গাৰ্গৰ মৃত্যু হ'ল, দুৰ্গা পূজা আহিলে, দুৰ্গা পূজাৰ সন্মুখত প্ৰতিটো হিন্দু পৰিয়াল জুবিনৰ ফটো লগাই শ্ৰদ্ধাঞ্জলি দিছে। ৰাস আহিলে ৰাসতো একে, লক্ষী পূজা আহিলে লক্ষী পূজাতো একে। কিন্তু তেওঁলোকৰ ইস্তেমাবিলাক হৈ আছে, তাক তেওঁলোকে ধৰ্মসভা বুলি কয়। এখনো ইস্তেমা ধৰ্মসভাততো আমি জুবিন গাৰ্গৰ ফটো দেখা নাই। তাৰমানে অসমীয়া মানুহে এটা কথা বুজি পাব লাগিব যে সন্দেহযুক্ত মানুহে জুবিনক জীয়াই নাৰাখে, জুবিনক অসমীয়াইহে জীয়াই ৰাখিব লাগিব। চাউল দালি নালাগে বুলি কোৱা মানুহে জুবিনক জীয়াই নাৰাখে। আৰু এই যিসকলে ছ'চিয়েল মিডিয়াত বম ব্লাষ্টক আদৰণি জনাইছে, তেওঁলোকক চৰকাৰে গ্ৰেপ্তাৰ কৰিব, তেওঁলোকৰ লিংকবিলাক চাব। কাৰোবাৰ যদি লিংক বাংলাদেশৰ লগত পাওঁ বা অসমৰ বাহিৰৰ কোনোবা এনেকুৱা ধৰণৰ ব্যক্তিৰ লগত পাওঁ, তেতিয়াহ'লেতো আমি আৰু টাফ একশ্যন ল'ম। এতিয়া বহুতে ভয়তে ডিলিট কৰি আছে, কিন্তু ডিলিট কৰিলেও স্ক্ৰীনশ্বটবিলাক আমাৰ লগত আছে। আৰু আমি এইটো ক্ষেত্ৰত যথেষ্ট কঠোৰ ব্যৱস্থা আমি হাতত ল'ম। অসমত আমি বহুত ডিফিকাল্ট ছিটুৱেশ্যনত আছোঁ। আমাৰ মাজত সোমাই যাব পাৰে আৰু যিকোনো কাম কৰিব পাৰে, কাৰণ ইয়াতে তেওঁলোকৰ পাৰ্চেণ্টেজ বহুত বেছি। গতিকে অসম বহু দিনলৈ সাৱধান হৈ থাকিব লাগিব, আৰু আমাৰ ইয়াত যেতিয়া হ'ব তেতিয়া ডাঙৰকৈয়ে হ'ব। এৰেষ্ট কৰিবৰ কাৰণে মই ইনষ্ট্ৰাকশ্যন দিছোঁ যে যাক যাক এনেকুৱা ধৰণে সন্ত্ৰাসবাদীক সমৰ্থন কৰিছে তেওঁলোকক মই গ্ৰেপ্তাৰ কৰিবৰ কাৰণে নিৰ্দেশ দিছোঁ। তাৰ মাজত যদি কোনোবা নাবালক আছে,
বা কোনোবাই নাজানি কৰিছিলে তেনেকুৱাও থাকে মানুহ বা কোনোবাই কাৰোবাৰ মোবাইলটো লৈ বেলেগ এজনে নিজৰ মোবাইলৰ পৰা কৰোৱাই দিয়ে গতিকে ধৰক মোৰ মোবাইল আছে মোৰ মোবাইলটো লৈ কোনোবাই কৰি দিলে গতিকে আমি কোনোবাজনক ধৰিব লাগিব সেইকাৰণে আমি নিৰ্দোষীক নধৰোঁ দোষীক আমি ধৰিমো শাস্তি